চাপৰৰ মোৱাতাৰীত নিশা উত্তপ্ত পৰিস্থিতি গাঁৱৰ একাংশ পুৰুষ মহিলাই এজন লোকৰ ঘৰত উপস্থিত হৈ সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ লোকজনৰ বিৰুদ্ধে আমিৰ হুছেইন নামৰ লোকজনৰ ঘৰত সৃষ্টি হয় এই পৰিৱেশৰ অভিযোগ অনুসৰি আমিৰ হুছেইনে বগৰীবাৰীৰ ৰাজু নামৰ এজন লোকৰ লগতে মিলি বহু লোকৰ পৰা অৰুণোদয় আঁচনি আৰু চৰকাৰী ঘৰৰ বাবদ সংগ্ৰহ কৰিছিল ধন প্ৰায় ৮ শতাধিক লোকৰ পৰা চৰকাৰী আঁচনিৰ নামত সংগ্ৰহ কৰিছিল লক্ষাধিক টকা এনে কাণ্ড সংঘটিত কৰা দুষ্ট চক্ৰৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ অৰুণোদয়ের পয়সার কাগজপাতি জমা নিছে যে অরুণোদয় ঢুকবো ঢোকার কথা কয় আজকাল ধরে পয়সা জমা নিছে এখন পর্যন্ত পয়সা ঢুকে না একবার যে পয়সা ঢুকছে 1000 টাকা ঢুকা দিছে দিয়ে হেরা 700 টাকা আবার ওরা ঘুরে নিছে 300 টাকা দিছে আমার 300 টাকা দিয়ে হেরা অন্তনে 700 টাকা কাটিয়ে নিছে কোনে লইছে ওই অফিসারটা